তো হে গাইজ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ ভিডিঅ' তো গাইজ কেনে আছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাগে আছে। তো গাইজ আজি মই গৈ আছোঁ ধুবুৰীৰ এনেকুৱা এখন ঠাইত যিখন ঠাই ধুবুৰীৰ বেড ছাইড বুলি ক'ব পাৰোঁ। তো সেইখন ঠাই কোৱাত আছে, তো মই লগত থাকক। আৰু গাইজ মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ধুবুৰী মেজিষ্ট্ৰেট কলনীৰ সন্মুখৰ পৰা। তো চাওক আপোনালোকে এইখন হ'ল ধুবুৰী মেজিষ্ট্ৰেট কলনী। তো চাওক সেইখিনি হ'ল ধুবুৰী মেজিষ্ট্ৰেট কলনী। তো ইয়াৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো গৈ আছোঁ এতিয়া সেইখন ঠাইত যিখন ঠাইক আমি ধুবুৰীৰ ভেট ছাইড বুলি ক'ব পাৰোঁ। ক'ত আছে এই ছাইডখন, তো আপোনালোকক দেখুৱাই দিম। তো লগত থাকক, বাকী কথা তাতে গৈ ক'ম। চ' গৈ আছোঁ, লেটছ গ'। তো গাইজ আজি মই গৈ আছোঁ ধুবুৰীৰ এনেকুৱা এখন ঠাইত যিখন ঠাইক ধুবুৰীৰ মষ্ট ডাৰ্টি প্লেচ বুলি ক'ব পাৰোঁ, কিয়নো তাৰ পৰা এনেকুৱা গোন্ধ ওলায়। আপুনি যদি তাতেদি খোজকাঢ়ি যায় তেনেহ'লে আপুনি নাকটো চেপি ধৰি যাব লাগিব, আৰু নহ'লে আপোনাৰ নাকত কিবা এটা বান্ধি যাব লাগিব। তো গাইজ ধুবুৰী এনেকুৱা এখন ডেভেলপমেণ্ট ঠাই যিখন ঠাইত যি ডেভেলপমেণ্ট হৈ আছে আপোনালোকেতো চাই আছে ক'ত কেনেকুৱাভাৱে ডেভেলপমেণ্ট হৈ আছে। তো এনেকুৱা এখন ডেভেলপমেণ্ট চিটিত তো এনেকুৱা গোন্ধ ওলায়, তেনেহ'লে আপুনি কি ক'ব? এইটো এটা ধুবুৰীৰ বেড ছাইড ক'ব না নাই? তো আমি ফাইনেলি সেইখন ঠাইত গৈ আছোঁ যিখন ঠাইত আমি একেবাৰে লেতেৰা ঠাই। তো আপোনালোকক দেখুৱাই দিম, তো লগত থাকক। ফাইনেলি আমি আহি পালোঁ যিখন ঠাইৰ কথা কৈছিলোঁ আপোনালোকক। তো আপোনালোকে চাওক এইখন ঠাই হয়। চ' ধুবুৰী একেবাৰে একদম ভেট ছাইড বুলি ক'ব পাৰোঁ। তো চাওক আপোনালোকে ইয়াতে এনেকুৱা এটা গোন্ধ ওলায় ইয়াৰ পৰা। তো আপুনি ইয়াতে প্ৰায় 10 ছেকেণ্ডমান সময় থাকিব নোৱাৰিব ইয়াতে। তো আপোনালোকে চাওক কিমান গন্দগী এটা ঠাই এইখন। তো আৰু এইখন ঠাই হওক আপোনাৰ নিয়াৰ বাছ ষ্টেণ্ড, আৰু এইখনেই হওক আপোনাৰ মেইন ৰোড। চাওক ইফালে হওক মেইন ৰোড, আৰু সিফালে আছে আপোনাৰ জেলখানা। তো চাওক। তো গাইজ লেতেৰা ঠাইৰ পৰা মানুহৰ কিমান বেমাৰ আজাৰৰ সৃষ্টি হয় আপোনালোকেতো জানেই। তো এইখন এনেকুৱা এখন ঠাই যিখন ঠাইত মানুহৰ সদায় আহিবই লাগে, কিয়নো আপুনি ইয়াৰ পৰাই যাব লাগিব। আপুনি যদি গৌৰীপুৰ আগামগঞ্জ মুঠতে আপুনি যদি ধুবুৰীৰ পৰা বাহিৰ হ'ব লাগে, তেনেহ'লে যদি আপুনি বাছ বা যিকোনো গাড়ীৰে আপুনি যাব লাগে, তেনেহ'লে আপুনি ইফালেদি যাবই লাগিব, কিয়নো এইটোই হ'ল এটা চেণ্টাৰ যিখন আপোনাৰ বাছ ষ্টেণ্ড হয়। তো এইখন আছে আপোনাৰ বাছ ষ্টেণ্ড। তো এনেকুৱা এখন ঠাইত মানুহতো সদায় আহিবই। তো সেইখন ঠাইত যদি এনেকুৱা গন্দগী ঠাই হয়, চ' গোন্ধ ওলায়, তেনেহ'লে মানুহৰতো বেমাৰ আজাৰৰ সৃষ্টি হ'বই। আৰু যদি বাহিৰৰ পৰা কোনোবাই আহি এনেকুৱা ঠাই চায়, তেনেহ'লে আমাৰ ধুবুৰীটো কি বুগি ভাবিব কওকচোন আপোনালোকে। চ' আমাৰ ধুবুৰীটো জানেই আপোনালোকে কিমান ডেভেলপমেণ্ট হৈ আছে। ধুবুৰী মেডিকেল কলেজ হস্পিটেল হওক, সিফালে আপোনাৰ ইণ্ডিয়া নাম্বাৰ 1 ব্ৰিজ যিটো ধুবুৰী ফুলবাৰী ব্ৰিজ হৈ আছে, আৰু আপোনাৰ ধুবুৰী গৌৰীপুৰ যিটো অভাৰ ব্ৰিজ সেইখনো হওক। তো বিভিন্ন ঠাইত বিভিন্ন ডেভেলপমেণ্ট হৈ আছে। তো এনেকুৱা এখন ডেভেলপমেণ্ট চিটিত যদি এনেকুৱা হয়, তেনেহ'লে কি ভাবিব মানুহ। চ' আৰু গাইজ আপোনালোকৰ ওচৰত এইটোৱেই অনুৰোধ থাকিল, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি মানুহক চাবলৈ সুযোগ কৰি দিয়ক। তো কেনেকুৱা লাগে ভিডিঅ'টো, যদি ভাল লাগে তেনেহ'লে এটা লাইক কমেণ্ট কৰিব, আৰু যদি চেনেলত প্ৰথমবাৰৰ পৰা ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। থেংক ইউ।